হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছো। আজি মোৰ আই চাপোৰ্টত বন্ধু বান্ধৱীসকল আপোনালোকৰ কাৰণে লৈ আহিছো আজি সন্ধিয়াৰ কেইবাটা ডাঙৰ খবৰ। আপোনালোকে মাত্ৰ 1 টকা দি আপোনালোকে আনলিমিটেড লাভ কৰিব পাৰিব 1 মাহ ফ্ৰী। বন্ধু বান্ধৱীসকল আপোনালোকে প্লিজ ভিডিঅ'টো একেবাৰে শেষলৈ চাই থাকিব। আৰু আপোনালোকে জানে নে 30 লাখ ঘৰ আহিছে আমাৰ অসমত, 30 লাখ যিহেতুকে ঘৰ আহিছে। আৰু এই যিহেতুকে ঘৰসমূহক কোনসকল মানুহে পাব আৰু কোনসকল নাপাব আপোনালোকে আজি এইটো ভিডিঅ'ৰ মাধ্যমত জানিব পাৰিব। প্ৰথমতে আমি আলোচনা কৰিম যিটো নেকি আপোনালোকৰ হ'ল কি বোলে ভোটাৰ কাৰ্ড সকলৰ কাৰণে কিন্তু লৈ আহিছে চৰকাৰে ভাল এটা খবৰ। ভোটাৰ কাৰ্ড থকা সকলো মানুহৰ কাৰণে কিন্তু বহুত এটা গুৰুত্বপূৰ্ণ এণ্ড বহুত ইম্পৰ্টেণ্ট খবৰ হয়। বন্ধু বান্ধৱীসকল আপোনালোকে জানে নে যিসকলে নেকি ভোটাৰ কাৰ্ড আছে সেই সকলো মানুহে কিন্তু এতিয়া ভোট দিব লাগিলে আপোনালোকে কিন্তু ফিংগাৰ প্ৰিণ্ট ব্যৱহাৰ কৰিব লাগিব, অৰ্থাৎ আপোনালোকে ফিংগাৰ প্ৰিণ্ট দিব লাগিব। ঠিক আছে। আৰু আপোনালোকে যদি ফিংগাৰ প্ৰিণ্ট ব্যৱহাৰ নকৰে তেনেহলে আপোনালোকে কিন্তু ভোট দিব নোৱাৰিব, বা বেলেগৰ ভোটাৰ কাৰ্ড দি পেলাই আন এজনে ভোট দিব নোৱাৰিব, মানে চৰকাৰে ঘোষণা কৰিছে। তাৰ পৰৱৰ্তী খবৰ আহি পৰিছে অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি হিতাধিকাৰী সকলৰ কাৰণে কিন্তু বহুত এটা ডাঙৰ বহুত ভাল খবৰ হয়। আপোনালোকে জানেনে এইটো মাহতে আপোনালোকে লাভ কৰিব পাৰিব 2000 টকা, আৰু আপোনালোকৰ যিটো নেকি 2000 টকা চৰকাৰে দিয়াৰ কথা আছিল এইটো টকা কিন্তু আপোনালোকে এইটো মাহতে লাভ কৰিব পাৰিব বুলি চৰকাৰে ঘোষণা কৰিছে। তাৰ পৰৱৰ্তী খবৰ আহি পৰিছে বন্ধু বান্ধৱীসকল আপোনালোকক মোবাইলত কোনটো চিম লগোৱা আছে। যদি আপোনাৰ মোবাইলত যদি জিঅ' এয়াৰটেল ভোডাফোন লগোৱা আছে তেনেহলে আপোনাৰ কাৰণে কিন্তু খবৰটো বহুত বেয়া হয়। কাৰণ আপোনালোকে জানে নে ভোডাফোন জিঅ' হওক আপোনালোকৰ এয়াৰটেল হওক, এই যি কোম্পানী বিলাকে কিন্তু বহুত টকা মানে কি আপোনালোকৰ ৰিচাৰ্জৰ দাম বঢ়াই দিছে, য'ত নেকি আপোনালোকৰ ৰিচাৰ্জ এতিয়া আগতে 200 টকা ৰিচাৰ্জ এয়াৰটেলতো যদি কৰিব লগা হৈছে এতিয়া কিন্তু আপোনালোকৰ 400 টকা বা 350 টকা ৰিচাৰ্জ কৰিব লাগে। তাৰ তলত কিন্তু আপোনালোকৰ ৰিচাৰ্জ নাই, বা আপোনালোকৰ জিঅ'তে কিন্তু 400 টকা ৰিচাৰ্জ ৰুল কৰি দিছে। ঠিক আছে। ইয়াৰ মাজতে কিন্তু আপোনালোকৰ কাৰণে ভাল খবৰ এটা আহি পৰিছে। আপোনালোকে 1 টকাত মাত্ৰ 1 টকা দি আপোনালোকে আনলিমিটেড, অৰ্থাৎ আপোনালোকে কি বোলে ফ্ৰী 1 মাহ চলিব পাৰিব মাত্ৰ 1 টকা দি। এইটো কিন্তু মই ভুৱা কথা কোৱা নাই বা মিছা বাতৰি কোৱা নাই। আপোনালোকে নিশ্চয় ইতিমধ্যে কিন্তু বহুত ভিডিঅ' পাইছে বা আপোনালোকে নিশ্চয় গম পাইছে। মাত্ৰ 1 টকা দি আপোনালোকে 1 মাহ আনলিমিটেড পাই যাব আৰু 1 GB ডাটা ফ্ৰী পাই যাব, য'ত নেকি আপোনালোকে 1 টকা ৰিচাৰ্জ কৰিলে আপোনালোকে 1 মাহ আনলিমিটেড ফ্ৰী চলি যাব। কল নেট আপোনালোকে সকলো কি বস্তু কিন্তু অলৰেডি কিন্তু ফ্ৰী চলি যাব। আৰু বন্ধু বান্ধৱীসকল আপোনালোকে যদি 1 টকাত কি বোলে আপোনালোকৰ যদি এই 1 টকা দিয়ে আপোনালোকে যদি 1 মাহ চলিব বিচাৰে প্লিজ আপোনালোকে কমেণ্ট বক্সত জনাই দিব। ঠিক আছে। আপোনালোকৰ কাৰণে এইটো কি চিম হয় বা আপোনালোকে কেনেকে ব্যৱহাৰ কৰিব সকলো কথা আপোনালোকে কিন্তু এইটো ভিডিঅ'ত জানিব পাৰিব, বা এতিয়া মই আপোনালোকৰ লগত ডিছকাছ এণ্ড আলোচনা কৰিম। যিটো নেকি বহুত আগতে বা বহুত দিন আগতে কিন্তু এটা চিম আছিল, যেটো নেকি আপোনালোকে জানে যে এইটো চিম কিন্তু ইতিমধ্যে কিন্তু মাজতে কিন্তু এইটো চিমৰ কোনো ধৰণৰ নাম নাছিল বা কোনো ধৰণৰ পৰিচালিত বা কোনো ধৰণৰ আপোনালোকৰ এইটো চিমৰ কোনো এটা বা এই কি বলে এজেন্টৰ নাছিল। ঠিক আছে। এতিয়া এইটো চিম মানে মানুহে কয় ন যে মৰি যোৱা মানুহে কিন্তু জিন্দা হৈ যায়, ঠিক তেনেকুৱা মানে এইটো চিম কোম্পানী মৰি যোৱা কোম্পানী বুলি সকলোৱে জানে, কিন্তু এতিয়া এইটো চিম কোম্পানী মানে এনেকুৱা থিয় হৈছে এতিয়া মানে সকলো যিবিলাক কোম্পানী আছে সেইবিলাক কোম্পানীক কিন্তু বঢ়াই দিবৰ কাৰণে কিন্তু সকলো কোম্পানীক ডাউন অৰ্থাৎ বঢ়াই দিবৰ কাৰণে কিন্তু এইটো চিম কোম্পানী এতিয়া থিয় হৈছে। এইটো চিম বৰ্তমান আপোনালোকক মাত্ৰ 1 টকা দি 1 মাহ ফ্ৰী নেট, অৰ্থাৎ আপোনালোকৰ আনলিমিটেড চলিব পাৰিব, য'ত নেকি 1 টকা ৰিচাৰ্জ কৰিলে আপোনালোকৰ সকলো তথ্য অৰ্থাৎ সকলো বস্তু কিন্তু ফ্ৰী পাই যাব। ঠিক আছে। আৰু এইটো চিমৰ নাম হ'ল বন্ধু বান্ধৱীসকল আপোনালোকে জানিব যিটো ইচ্ছা আছে, এইটো চিমৰ নাম হ'ল BSNL। BSNL চিম, য'ত নেকি আপোনালোকে জানে যে বহুত দিন আগৰ পৰাই কিন্তু এইটো কোম্পানীটো নোহোৱা হৈ গৈছিল, হঠাতে নোহোৱা হৈ গৈছে জিঅ' কোম্পানী অহাৰ পিছত। ঠিক আছে। এইটো চিম হ'ল BSNL চিম, যিটো নেকি ইতিমধ্যে কিন্তু বহুত দিন আপোনালোকৰ কেইদিনমান আগৰ পৰাই কিন্তু থিয় হৈছে। এতিয়া কিন্তু এনেকুৱা থিয় হৈছে যে সকলো কোম্পানীকে কিন্তু বঢ়াই দিব বিচাৰিছে। ঠিক আছে। তাৰ পৰৱৰ্তী খবৰ আহি পৰিছে জিঅ' টেকিং ঘৰ। জিঅ' টেকিং ঘৰ সকলৰ কাৰণে কি বোলে আমাৰ অসমত কিন্তু 30 লাখ জিঅ' টেকিং ঘৰ আহিছে, য'ত নেকি আপোনালোকে কোনসকল মানুহে লাভ কৰিব পাৰিব জিঅ' টেকিং ঘৰ। আপোনালোকে জানেনে 2018ত কিন্তু জিঅ' টেকিং
যিটো নেকি জিঅ'টেকিং কৰিছে, অৰ্থাৎ আপোনালোকৰ জিঅ'টেক কৰিছে, চেল্ফ জিঅ'টেক হওক, আপোনালোকৰ অফিচিয়েলি হওক বা আপোনালোকৰ ঘৰে ঘৰে যাই হওক, অফলাইন অনলাইন যিয়ে নহওক, ওঠৰত কিন্তু এটা জিঅ'টেকিং কৰিছে, য'ত নেকি আপোনালোকৰ সেইটো জিঅ'টেকিং ঘৰৰ লিষ্টত নাম আহি গৈছে। সকলো মানুহ কিন্তু জিঅ'টেকিং ঘৰৰ নাম আহি গৈছে। যিসকল মানুহে নেকি জিঅ'টেকিং ঘৰৰ আপোনালোকৰ লিষ্টত নামটো আছে নে নাই, আপোনালোকে যদি চাব বিচাৰে, মই নেক্সট এটা ভিডিঅ'ত আপোনালোকৰ লগত এইটোৰ ভিডিঅ'ত আলোচনা কৰিম, অৰ্থাৎ আপোনালোকে কেনেকে চাব, ঠিক আছে। আৰু এইটো এতিয়া ক'ব বিচাৰো যে একচুৱেলি মানে এই জিঅ'টেকিং ঘৰসমূহক কোনসকল ব্যক্তিয়ে লাভ কৰিব পাৰিব আৰু কোনসকল ব্যক্তিয়ে লাভ কৰিব নোৱাৰিব। বিস্তাৰিত ক'ব গ'লে কিন্তু ভিডিঅ'টো এনে বহুত দীঘল হৈ যাব, ঠিক আছে। আপোনালোকক কিন্তু মই শ্বৰ্টকাটত ক'ব বিচাৰিছো, যিসকলে নেকি আপোনালোকৰ ৰেচন কাৰ্ড নাই বা যিসকলৰ জব কাৰ্ড নাই, সেইসকল মানুহে কিন্তু জিঅ'টেকিং ঘৰ লাভ কৰিব নোৱাৰিব। আৰু যিসকলৰ নেকি ৰেচন কাৰ্ড বা আপোনালোকৰ কি বোলে জব কাৰ্ড আছে, সেইসকল মানুহে লাভ কৰিব পাৰিব জিঅ'টেকিং ঘৰ, ঠিক আছে। তাৰ পৰৱৰ্তী খবৰ আহি পৰিছে ৰেচন কাৰ্ড। ৰেচন কাৰ্ড লৈ বহুত এটা বৃহৎ ডাঙৰ খবৰ হয়। ৰেচন কাৰ্ড যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড আছে সেইসকলৰ কাৰণে কিন্তু বৃহৎ এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলে আপুনি কৰিব নোৱাৰিব চাৰিচকীয়া বাহন বা আপোনাৰ ঘৰত কোনো ধৰণৰ চাকৰি থাকিব নোৱাৰিব। আৰু আপোনাৰ যদি ৰেচন কাৰ্ড আছে, আপুনি ষ্টেটৰ ভিতৰত যিকোনো ডিষ্ট্ৰিক্টৰ পৰা বা যিকোনো ঠাইৰ পৰা আপুনি ৰেচন সংগ্ৰহ কৰিব পাৰিব বুলি চৰকাৰে ঘোষণা কৰিছে, ঠিক আছে। আৰু আপুনি যদি জিঅ'টেকিং ঘৰৰ কাৰণে যদি কি বোলে আপোনাৰ নামটো যদি চাব বিচাৰে বা আপোনালোকে ডাইৰেক্টলি অনলাইন কৰি পেলাই চাব পাৰে, আৰু আপোনাৰ জব কাৰ্ড আছে নে নাই বা ৰেচন কাৰ্ড আছে নে নাই, প্লিজ আপোনালোকে কমেণ্ট বক্সত জনাই দিবচোন। আৰু বন্ধু বান্ধৱীসকল, আপুনি যদি এজন ভোটাৰ অধিকাৰী হয়, তেনেহ'লে আপুনি নেক্সট বাৰ ভোট দিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে ফিংগাৰপ্ৰিণ্ট দিবৰ কাৰণে আপোনালোকে সাজু হৈ থাকক, ঠিক আছে। আজিৰ ভিডিঅ' ইমানটো সমাপ্ত কৰিব বিচাৰিছো। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে প্লিজ কমেণ্ট বক্সত জনাই দিব। ভিডিঅ'টো চাই যদি ভাল লাগিছে প্লিজ এটা লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা পাহৰি নাযাব, এনেকুৱা নিত্য নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। আজিৰ ভিডিঅ' ইমানটো সমাপ্ত কৰিছো। আপোনালোকে সুখে থাকক, ভালে থাকক। জয় আই অসম।